Hello everyone, কেনেকৈ আছে আপোনালোকে প্ৰস্তুতি ভালদৰে চলাই আছে মই আশা কৰিছো আৰু লগতে আজি আমি কিছুমান প্ৰশ্ন লৈ আহিছো প্ৰফিট এণ্ড লছৰ ওপৰত কাৰণ আমি জানো প্ৰফিট এণ্ড লছ টো এইবাৰ পৰীক্ষাত থাকিব এজ এ ইম্পৰ্টেন্ট টপিক হিচাপে আমি লৈছো ঠিক আছে আপোনালোকে চাই থাকক যোৱাকালি মই প্ৰফিট এণ্ড লছৰ এটা ভিডিও এৰিছো আপোনালোকে তাতে চাব কনসেপ্টবোৰ আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব কিয় কাৰণ মই তাতে ফৰ্মুলা ইউজ কৰা নাই মই তাতে অকল কনসেপ্ট আৰু শৰ্ট ট্ৰিক ইউজ কৰিছো আজি আমি কি কৰিম পাৰ্ট 2 কিছুমান প্ৰশ্ন আমি সমাধান কৰিম আপোনালোকে চাই থাকিবা মই কেনেদৰে সমাধান কৰি আছো প্ৰথম প্ৰশ্নলৈ আমি আজি আগুৱাই যাওঁ ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটি ইয়াতে কি আছে চাব ইয়াতে কি কৈছে the profit earned by selling an article 1875 এটা আৰ্টিকেল বিক্ৰী কৰিছে ঠিক আছে বিক্ৰী কৰি কিমানত কি কৈছে profit earned by selling an article for 1875 এটা profit চাব ইয়াতে কিমান ধুনীয়া এটা প্ৰশ্ন আপোনালোকে নিজে চাব ঠিক আছে এটা আৰ্টিকেল কিমানত বিক্ৰী কৰিছে 1875 ত বিক্ৰী কৰিছে বিক্ৰী কৰি ইয়াৰ কিবা এটা লাভ হৈছে লাভটো আমাক কোৱা নাই কিন্তু কিবা এটা পার্সেন্টেজ লাভ হৈছে ঠিক আছে হেই আৰ্টিকেলটো ই যদি কিমানত বিক্ৰী কৰে লস ইনক্লুড বাই সেলিং এত যদি ইমানত বিক্ৰী কৰে 1385 তেনেহলে ইয়াৰ লস হৈ আছে 1385 ত বিক্ৰী কৰিলে লস হয় আৰু 187 ত বিক্ৰী কৰিলে ইয়াৰ লাভ হয় কিন্তু যিমান লাভ হয় যিমান পার্সেন্ট লাভ হয় হিমান পার্সেন্ট ইয়াৰ লস হয় যদি এইটো দামত বিক্ৰী কৰে সেম পার্সেন্টত লস হয় যদি এইটো দামত বিক্ৰী কৰে তেনেহলে সেম পার্সেন্ট ইয়াৰ লাভ হয় যদি এইটো দামত বিক্ৰী ধৰি লৈছো এইটো দামত বিক্ৰী কৰাৰ পিছত যদি ইয়াৰ 5% লস হৈছে তেনেহলে এইটো দামত বিক্ৰী কৰাৰ পিছত ইয়াৰ 5% লাভ হৈছে তাৰমানে লাভ আৰু লসটো সমান তাৰ মানে ইয়াৰ পৰা মই কি বন্ধু ইহতৰ যেটো প্ৰাইস মানি আছে যেটো প্ৰাইস আছিল প্ৰাইস দামটো যেটো আছিল প্ৰাইস পইচাটো যিমান আছিল হেইটো কি আছিল ইহতৰ মিডলত আছে একেবাৰে মিডলত কাৰণ প্রফিট পার্সেন্টেজ আৰু লস পার্সেন্টেজ সেম যদি সেম হয় এইফালে যিমান গৈছে সেইফালে ইমান আহিছে তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো একেবাৰে মিডলত আছে দামটো এতিয়া যদি মিডলত থাকে আপোনালোকে একো কৰিব দৰকাৰ নাই জাস্ট এই দুটা প্লাস কৰি দিও 1875 ৰ লগত 1385 প্লাস কৰি দিও কিমান আহি যাব ইয়াতে 0 আহি যাব 78 প্লাস কৰিলে কিমান আহিব ইয়াতে 5 আহি যাব 78 প্লাস 15 15 ৰ একে লগত 60 16 হাতত থাকিব 1 8 আৰু 3 প্লাস কৰিলে হ'ব 11 লগতে 1 12 12 ৰ 1 হাতত থাকিব 1 1 plus 1 2 হাতত থাকিব 3 1 3 to 60 এতে 3 to 6 এই দুটো যোগ কৰিলো মিডল মানটো আনিবৰ কাৰণে মিডল যেটো দাম আছিল হেইটো আনিবৰ কাৰণে আমি কি কৰিম তো 2 এৰে হৰণ কৰি দিম 2 এৰে হৰণ কৰি দিলে কি হ'ব 2 ক দিতে আমি 3 কাটি দিম 1 2 1 গুণ 2 3 ৰ পৰা 2 গলে 1 থাকিব 1 2 ৰ ওচৰত যাব 12 2 6 গুণ 12 ঠিক আছে আকৌ যদি 6 ক হৰণ কৰি দিও 2 3 গুণ 6 শূন্য আছে শূন্যটা বহাই দিম তাৰ মানে আমি কিমান পালো 2 এৰে হৰণ কৰাৰ পিছত 1630 তাৰ মানে ইহতৰ দামটো কিমান আছিল 1630 আহি গল কিমান ধুনিয়াকে জাস্ট আপোনালোকে এইটো কথা আপোনালোকৰ কনসেপ্টৰ মাইন্ডত ৰাখিব যে প্ৰফিট আৰু লস সেম হৈছে তাৰ মানে মিডলত আছে প্ৰাইসটো বাস খতম আৰু মিডল ভ্যালুটো উলিয়াবৰ কাৰণে দুটা ভ্যালু আমি প্লাস কৰি দিম লগতে 2 এৰে হৰণ কৰি দিম আহি যাব আপোনাৰ হাতত উত্তৰ একো কৈছো নেকি মই একো মাথা লগাইছো নেকি একো কৰা নাই জাস্ট কনসেপ্ট ইউজ কৰি আরে ভাই প্ৰফিট পার্সেন্টেজ আৰু লট পার্সেন্টেজ সেম টু সেম আছে জাস্ট মিডলটো উলিয়াই দিছো আমি বাত খতম এই পে ঠিক আছে আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নৰে আপোনালোকে চাব ইয়াতে ধুনিয়াকে আমি নেক্সট প্ৰশ্নটো ইয়াতে কৰিম কি লিয়া আছে ইয়াতে এটা পৰীক্ষাত এজন 30% নম্বৰ পাই 13 নম্বৰ ফেল এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা যায় তো আপোনালোকে ভালদৰে মানে ৰেডি থাকিব এনেকা ধৰণৰ প্ৰশ্নৰ কাৰণে কি কৈছে ইয়াতে এটা পৰীক্ষাত এজন ছাত্ৰই 30% নম্বৰ পাই 13 নম্বৰৰ কাৰণে ফেল কৰিলে 30% পাইছে 13 নম্বৰৰ কাৰণে ফেল কৰিলে এতিয়া 5% কিমান আমি নাজানো ওকে নো প্ৰবলেম এতিয়া চাব আন এজন ছাত্ৰই 44% নম্বৰ পাইছে পঢ়াৰ পিছত 15 নম্বৰ বেছি পাইছে 5 নম্বৰতকৈ 15 নম্বৰ বেছি পাইছে ওয়াও ভেরি গ্ৰেট তালিয়া এটা নিৰ্দিষ্ট পৰীক্ষাত সৰ্বোচ্চ নম্বৰ কি বিচাৰিলে সৰ্বোচ্চ নম্বৰ মানে আমি জানো যদি পার্সেন্টেজ 30 তে পার্সেন্টেজ মানে সৰ্বোচ্চ নম্বৰ 100% হ'ব এতিয়া আমি উলিয়াম কেনেকে ঠিক আছে ধৰি লৈছো এইটো আমাৰ 5% আছিল ঠিক আছে ইয়াৰ পৰা ই কিমান পাইছে 30% পাইছে মানে ফেল কমত আহিছে আৰু এবাৰ এজনে কি পাইছে 44% মানে কি 5 বেছি পাইছে এতিয়া তোমালোকে 30% পোৱাটো 5% কে কিমান নম্বৰ কম পাইছে 15 নম্বৰ সরি 15 নহয় ইয়াতে কিমান 13 নম্বৰ সরি আই এম এক্সট্রিমলি সরি ঠিক আছে কিমান পাইছে 13 নম্বৰ কম পাইছে আৰু যি 44% পাইছে হি 5% কে কিমান নম্বৰ বেছি পাইছে 15 নম্বৰ বেছি পাইছে ইয়াতে মই কিমান লিখিম 15 ওকে নো প্ৰবলেম এতিয়া তোমালোকে চোৱাচোন ইয়াতে পার্সেন্টেজৰ গ্যাপ কিমান আছে 44 ৰ পৰা মই 30 মাইনাস কৰি দিম পার্সেন্টেজৰ গ্যাপ আছে মোৰ হাতত 14% আৰু যদি নম্বৰৰ গ্যাপটো মই বিচাৰো এইফালে আছে 15 এইফালে আছে 13 তাহলে 15 আৰু 13 যোগ কৰিলে গ্যাপটো কিমান ইয়াৰ পৰা ইয়াৰ গ্যাপটো কিমান হ'ব 15 আৰু 13 যোগ কৰিলে কিমান হ'ব 28 তাৰ মানে মই কি গম পালো 14% 28 ৰ সমান ঠিক আছে গ্যাপ কিমান আছিল 44 ৰ পৰা 30 14 গ্যাপ আছিল আৰু ইহঁতৰ মাজৰ গ্যাপটো কিমান 13 আৰু 15
গ্যাপ আছিল তেনেহলে 13 আৰু 15 প্লাস কৰিলে 28 ৰ গ্যাপ আছে তাৰ মানে ইয়াতে মই কি কম 14% 28 ৰ সমান তেনেহলে সৰ্বোচ্চ নম্বৰ কিমান 100% 100% কাৰ সমান হ'ব এইটো যেটো থাকে এইটো আমি ওপৰত লিখি দিও 14% মানে 14 টো আমি তলত লিখি দিম পূৰণ ইয়াতে 100% মানে ইয়াতে আমি 100 লিখি দিম ঠিক আছে ধুনিয়াকে আমি সমাধান কৰিম 14 দি যেতিয়া আমি 28 কাটি দিম 2 2 into 100 কিমান হৈ যাব নম্বৰ আছিল 200 তাৰ মানে সৰ্বোচ্চ নম্বৰ কিমান আছিল 200 অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার ওয়াও জাস্ট ওয়াও ধুনিয়াকে আমি সমাধান কৰি দিছো ঠিক আছে নেক্সট প্ৰশ্ন আপোনালোকে চাব ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাব আপোনালোকে নেক্সট প্ৰশ্ন আমাৰ কি আছে চাওগে যদি 10টা প্ৰবন্ধৰ খৰচ মূল্য 16টা প্ৰবন্ধৰ বিক্ৰী মূল্যৰ সমান তেন্তে লাভ বা লোকসানৰ পাৰ্চেন্টেজ ওই ভাই এনেকা প্ৰশ্ন আহে পৰীক্ষাত আৰু আমি এনেকা প্ৰশ্ন কেনেকে কৰিম চাওক আপোনালোকে কি কৈছে ইফ দি কষ্ট প্ৰাইস অফ 10 আৰ্টিকেল 10টা আৰ্টিকেলৰ কিনা মূল্য কষ্ট প্ৰাইস মানে কিনা মূল্য কাৰ সমান 16টা আৰ্টিকেলৰ সেল প্ৰাইসৰ সমান তাৰ মানে সেল প্ৰাইস অফ 16টা আৰ্টিকেলৰ সমান তাৰ মানে 10টা আৰ্টিকেল কিনিলে যিমান খৰচ পৰিব 16টা আৰ্টিকেল বিক্রি কৰিছে হিমান তাৰ মানে কি ভাই এতিয়া চাও আমি এতিয়া আমাক কি উলাব দিছে লাভ বা লোকসান কিমান লাভ বা লোকসান হলে আমি এটা কথা মই কৈ দিছো আগতে সদায় লাভ বা লোকসান পার্সেন্টেজ কি হত উলাব লাগে কষ্ট প্ৰাইসত উলাব লাগে তাৰ মানে কষ্ট প্ৰাইসটো এবাৰ তলত ৰাখিব লাগিব ঠিক আছে ইয়াতে আছে 10 মই 10 টো ৰাখি দিছো ইয়াতে ডাইৰেক্ট নকৰো এইফালে কষ্ট প্ৰাইসটো মই যেতিয়া এইফালে লৈ যাম কষ্ট প্ৰাইসটো এইফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ আৰু ওপৰত থাকিব সেল প্ৰাইস পূৰণ 16 এবাৰ 16 টো এইফালে পূৰণ হৈ আছে আমি যদি 16 টো এইফালে লৈ আহো তেনলে 10/16 হৈ যাব ওকে নো প্ৰবলেম ওয়াও দ্যাটস নাইস ইকুয়ালস টু এসপি বাই কষ্ট প্ৰাইস তাৰ মানে এই বস্তুটো কিনিলে কিমান 16 টকাত বিক্ৰী কৰিলে কিমান 10 টকাত লস কিমান হৈছে 16 টকা দি এটা বস্তু মই কিনি আনিলো কাৰণ তলত কষ্ট প্ৰাইস কিমান বুজাই আছে মই 16 সেল প্ৰাইস কিমান বুজাই আছে মই 10 তাৰ মানে মই এটা বস্তু 16 টকাত কিনিলো 10 টকাত বিক্ৰী কৰিলো লস কিমান হল 6 টকা ঠিক আছে 10 টকাৰ বস্তু এটা 16 টকাৰ বস্তু এটা মই লস কিমান কৰিলো 6 টকা পার্সেন্টেজ উলিয়াবলৈ গলে 100% বাস 2 এর 1 কাটলে কিমান হ'ব 3 2 এর 1 কাটলে কিমান হ'ব 8 8 দি মই যেতিয়া 100 ক হৰণ কৰি দিম যেতিয়া মই 8 এর 100 হৰণ কৰো তেতিয়া মোৰ কিমান হ'ব 8 এর যেতিয়া 100 হৰণ কৰো তেতিয়া মোৰ হ'ব 12.5 আপোনালোকে এবাৰ চাই লব যেতিয়া মই 8 এৰে 100 হৰণ কৰি দিম তেতিয়া 12.5 হ'ব আৰু 3 into 12.5 মানে কিমান হ'ব 37.5 ঠিক আছে লস হৈছিল না ইয়াতে লস তাৰ মানে কিমান পার্সেন্টেজ লস আছে 37.5% 37.5 মানে এইটো আমি লিখিব পাৰো 37 ঠিক আছে তাৰ মানে অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার 37 1/2 0.5 মানে 1/2 37 1/2% প্রফিট নয় সরি লস হৈছে দেখুন ইয়াত বি ঠিক আছে ওই কি হ'ব অপচন নম্বৰ ডি হ'ব এটো প্ৰফিট টো মই লস লিখি দিছো ঠিক আছে প্ৰফিট আহিছে অকনমান ভুল হৈছে আপোনালোকে ভাবনাটো বুজি লওক না একো নহয় ঠিক আছে আগুৱাই যাও আমি আমাৰ নেক্সট প্ৰশ্নলৈ আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে চাবা কি কৰিছে এজন খুচুৰা বিক্ৰেতাই মানে ৰিটেইলাৰ যি মানে দোকানত বস্তু আনি বিক্ৰী কৰে কি কৰিছে 250 কিলোগ্ৰাম শস্য কিনি আনিছে শস্য কিনি আনি কি কৈছে 160 কেজি যিমান টকা দিছিল সেইখিনিতে লাভ হৈছে মই 250 কেজি শস্য কিনি আনিলো ধৰিছো 1 টকা 1 কেজি কিনি আনিছো তেনেহলে 250 কেজিৰ দাম কিমান হ'ব আপুনি কওকচোন 1 কেজি যদি 1 টকা দি কিনি আনো 250 কেজি কিমান হ'ব 250 টকা তাৰ মানে 250 কেজিৰ দাম কিমান 250 টকা ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে 250 কেজিৰ দাম কিমান হ'ব 250 টকা ঠিক আছে এতিয়া ই কিমান লাভ কৰিছে 160 কেজি যিমান টকা দিছিল হেতুতে লাভ হৈছে এতিয়া 250 কেজি যদি 250 টকাত লৈ আহিছে 160 কেজি কিমানত আনিব 160 কেজি 160 টকাতে লৈ আহিব ঠিক আছে আৰু এই 160 টকা ইয়াৰ লাভ হৈছে কিমানৰ ওপৰত লাভ হৈছে 250 ৰ ওপৰত লাভ হৈছে তেনেহলে 250 টকা ই মানে খৰচটো আছিল আৰু লাভ কিমান আছে 160 তেনেহলে 160 কিমানত লাভ কৰিছে 250 ত লাভ কৰিছে পূৰণ 100 ঠিক আছে ইয়াক যদি আমি 0 আৰু 0 কাটি দিও ইয়াক যদি আমি 5 এৰে কাটি দিও ইয়াতে কিমান হ'ব 5 ইয়াক 5 এৰে কাটি দিলে হ'ব 2 ইয়াক যদি আমি 5 এৰে কাটি দিও এটো আমাৰ কিমান হ'ব 16 আছে না 32 ঠিক আছে 32 আৰু কাটাকাটি নাই তলত সব খতম 32 into 2 কিমান হৈ যাব আমাৰ 64% তাৰ মানে ইয়াৰ লাভ কিমান হৈছে 160 rupees লাভ কৰিছে 250 rupees তো 160 rupees লাভ কৰিছে তাৰ মানে কিমান পার্সেন্ট লাভ কৰিলে 64% অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার দুনিয়াকে আহি গল আমি কেনেকে সমাধান কৰি দিলো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ইয়াতে চাব আপোনালোকে ধুনিয়া প্ৰশ্ন ধুনিয়া কাম ধুনিয়া সদায় ধুনিয়াই থাকিব 20টা কমলাৰ খৰচৰ মূল্য 20টা কমলাৰ খৰচৰ মূল্য 16টা কমলাৰ বিক্ৰী মূল্যৰ হৈতে একে তেনেহলে লাভৰ শতাংশ কিমান আরে ভাই খৰচৰ মূল্য মানে কস্ট প্ৰাইস 20টা কমলাৰ কস্ট প্ৰাইস সমান 16টা কমলাৰ বিক্ৰী মূল্য মানে 16টা কমলাৰ সেল প্ৰাইস
অলপ আগতে দেখুন এনেকুৱা প্ৰশ্ন এটা কৰিলো মই এতিয়া ইয়াতে কি কৰিব আপোনালোকে ধুনীয়াকে ইয়াতে 20 ৰাখি দিব হল্লো এইফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ আৰু ধুনীয়াকে কষ্ট প্ৰাইস এইফালে কি হৈছে পূৰণ হৈ আছে সেইফালে গলে কি হ'ব হৰণ এসপি ওপৰত থাকিব সেল প্ৰাইস তলত আহিব কষ্ট প্ৰাইস তাৰ মানে 16 টকা দি এটা বস্তু কিনি 20 টকাত বিক্ৰী কৰিছে লাভ কিমান হৈছে 4 টকা বুজি পাইছে আপোনালোকে 16 টকাত এটা বস্তু কিনিছে 20 টকাত বিক্ৰী কৰিছে লাভ কিমান 4 টকা তেনেহলে 16 টকাত মই কিমান লাভ কৰিলো 4 টকা তেনেহলে মই কিমান পাৰ্সেন্ট লাভ কৰিলো 100% এটা পূৰণ কৰি দিয়ক হৈ যাব 4 ৰে কাটিলে কিমান 4 4 গুণ 16 4 ৰে আকৌ 100 কাটি দিলে কিমান হ'ব 25 তাৰ মানে মোৰ লাভ কিমান হল 25% মই যদি এটা বস্তু 16 টকা দি কিনি আনি 20 টকাত বিক্ৰী কৰিলো 4 টকা লাভ পাৰ্সেন্টেজ উলাবলৈ গলে কিমান হ'ব 25% মোৰ লাভ হল অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ আহা গৈছে আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন মই এতিয়াই কইলো এটা আগুৱাই গৈছো আমাৰ নেক্সট প্ৰশ্নলৈ আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্ন কি এখন কিতাপ কিনা হয় 50 টকাত 420 টকাত বিক্ৰী কৰা হয় 15% লাভ বিক্ৰী হোৱা হয় আচ্ছা এছামিছত কোশ্চেনটো ইয়াতে অলপমান ভুল আছে সৰি ইয়াতে আপোনালোকে প্লিজ আপোনালোকে এটো বেয়া নাপাব ঠিক আছে এছামিছত কোশ্চেনটো ভুল আছে মই এটো কাটি দিছো ঠিক আছে ইংৰাজীতে চাই লওক ঠিক আছে ঠিক আছে ইয়াতে চাওক এ বুক বট ফৰ 4s420 ঠিক আছে এটা কিতাপ কিনা হৈছে মানে কি কষ্ট প্ৰাইস টো কিমান দিছে ইয়াতে কষ্ট প্ৰাইস টো আপোনালোকক দিছে ইয়াতে কষ্ট প্ৰাইস কিমান দিছে আপোনালোকৰ কষ্ট প্ৰাইস দিছে 420 খিলাৰি 420 ঠিক আছে 420 আপোনালোকে কওকচোন 420 ধাৰাটো কিহৰ ওপৰত লগোৱা হয় 420 যেটো আইন মতে যেটো ধাৰা থাকে 420 এটো কিহত লগোৱা হয় আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাই দিব মোক 420 ধাৰাটো কিহত লগোৱা হয় ঠিক আছে তাৰ পিছত ইয়াতে চাব 420 ৰ ধাৰা আছে আৰু এই ধাৰাটো কোনটো কি কেছৰ ওপৰত লগোৱা হয় কি কাম কৰিলে 420 ধাৰাটো লগাই দিয়ে আপোনালোকে এটো কমেন্টত জনাই দিব ঠিক আছে লগতে ইয়াতে চাওক আৰু এনেকা ধৰণৰ প্ৰশ্ন এছাইত আহিব কিন্তু আপোনালোকে নিশ্চিত থাকক এছআইৰ ওপৰত পুলিচৰ যিমান ধাৰা লগাব পাৰে সেই ধাৰাবোৰ ওপৰত এটা নহলে এটা প্ৰশ্ন থাকিব হাজু হৈ থাকিব আৰু প্ৰতি বছৰে থাকে ঠিক আছে ইয়াতে চাওক এতিয়া কষ্ট প্ৰাইস 420 টকা ওকে নো প্ৰবলেম and sold it at a price profit of 15% profit বিক্ৰী কৰিলে what will be the selling price মই ধৰি লৈছো 100 টকাৰ বস্তু এটা 100 টকাৰ বস্তু আছিল ঠিক আছে 100 টকাটো কাৰ সমান মই ধৰি লৈছো বস্তুৰ দাম 100 টকা প্ৰশ্ন কৈছে নহয় 420 টকা তেনেহলে মই 100 টকাটো কাৰ সমান দিব পাৰিম 420 টকাৰ সমান দিব পাৰিম ঠিক আছে এতিয়া মই 100 টকাৰ বস্তুটো যদি 15% লাভত বিক্ৰী কৰো কিমানত বিক্ৰী কৰিব 1155 কাৰণ 15% 15 হ'ব তেনে 15 টকা বেছি বিক্ৰী কৰিলে মই কিমান পাম 115 টকা তাৰ মানে ইয়াতে মই কিমান লাগিম 115 কাৰ সমান হ'ব যদি 100 420 সমান হয় তেনে 115 কাৰ সমান হ'ব এটো আপোনালোকে ওপৰত লিখিব ইয়াতে থকা ভ্যালুটো আপোনালোকে তলত লিখিব আৰু ইয়াতে থকা ভ্যালুটো আপোনালোকে সাইডত পূৰণ কৰি দিব ঠিক আছে এতিয়া আপোনালোকে 0 আৰু 0 মই কাটি দিলো একো আপত্তি নাই কাটিব পাৰো ওপৰত কিমান আছে 242 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 21 ইয়াক যদি মই 2 এৰে কাটি দিও কিমান হ'ব 5 আকৌ যদি মই ইয়াক 5 এৰে কাটি দিও 1 হ'ব ইয়াতে যদি 5 ত কাটি দিও 5 2 10 1 থাকিব 523 ঠিক আছে তলত 1 আছে বাদ দিয়ক পেলাই দিয়ক ইয়াক 21 into 23 কিমান হ'ব আপোনালোকে এতিয়া 21 into 23 কৰিব লাগি যাব মই ডাইৰেক্ট কৈছো 21 into 23 কিমান হ'ব 483 ঠিক আছে এতিয়া আপোনালোকে ক'ব স্যাৰ আপুনি এটো কেনেকে কৰিলে মই এনেকে কৰিলো চাব 21 আৰু 23 মই পূৰণ কৰিলো ইহতৰ মাজত কোন আছে 22 ঠিক আছে 22 স্কয়াৰ কৰিলে কিমান হয় 484 কিমান ইহতৰ মাজত গ্যাপ কিমান 22 ৰ পৰা 23 গ্যাপ কিমান 1 22 ৰ পৰা 21 ৰ গ্যাপ কিমান 1 গ্যাপ টু সেম আছে তাৰ মানে এটা 1 মাইনাস কৰি দিব কিমান আহি যাব 483 এতিয়া যদি আপোনালোকৰ বিশ্বাস হোৱা নাই আপোনালোকে পূৰণ কৰি চাব পাৰে 483 আহিব আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট আমি ইয়াৰ পৰা আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নলৈ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে চাব এটা গিলাসৰ বিক্ৰী মূল্য ইমান টকা আৰু লোকসানৰ শতাংশ 25% যদি বিক্ৰী মূল্য 3031 হয় তেন্তে লাভৰ শতাংশ কিমান ঠিক আছে এটা বস্তু বিক্ৰী কৰিছে কিমানত 1965 ঠিক আছে ইমান টকাত বিক্ৰী কৰাৰ পিছত কিমান লস হৈছে 25% লস হৈছে এতিয়া মোক কোৱাচোন 100 টকাৰ বস্তুটা 25% লসত বিক্ৰী কৰিলে কিমানত বিক্ৰী হ'ল 75 মই ইমানত বিক্ৰী কৰাৰ পিছত 25% লস হৈছে লস মানে মই কিমানত বিক্ৰী কৰিলো 75 ৰুপিছত বিক্ৰী কৰিলো জাস্ট ইউজ ইওর ব্রেন আপোনালোকে জাস্ট অলপ মাথাটো লগাই দিয়ক মই 100 টকাৰ বস্তুটা 25% লসত বিক্ৰী কৰিলে কিমানত বিক্ৰী কৰিব লাগিব 75ত বিক্ৰী কৰিব লাগিব মই ইমানত বিক্ৰী কৰিছো 25% লস তাৰ মানে মোৰ মতে মই বিক্ৰী কৰিলো 75 ৰুপিছত ঠিক আছে প্ৰশ্নই কৈছে তুমি 1965 ত বিক্ৰী কৰিছা কাৰণ 25% লস 125% লস মানে 100 over 25 এৰি দিলে 75 থাকিব মোৰ মতে 75 প্ৰশ্ন মতে 1965 মই কৈ দিলো আচ্ছা ঠিক আছে 1965 75 ৰ সমান
ঠিক আছে এতিয়া কৈছে 3013 বিক্ৰী কৰিলে কিমান শতাংশ লাভ হ'ব এতিয়া যদি 1965 75 ৰ সমান হয় তেনেহলে 3013 কাৰ সমান হ'ব 75/1965 মই কৈছিলো এইটো থকা ওপৰত আহে এইটো তলত যাব আৰু ইয়াতে থকা বস্তুটো সাইডত আহি পূৰণ হ'ব ঠিক আছে এতিয়া এইটো কাটাকাটি কৰিলে কিমান হ'ব আপোনালোকে চাওক 10 16 5 21 ইয়াক যদি মই 3 ৰে কাটি দিও 3 ৰে কাটিলে কিমান হ'ব 3 6 গুণ 18 19 ৰ পৰা 18 গলে 1 থাকিব 1 2 16 3 5 গুণ 15 16 ৰ পৰা 15 গলে 1 থাকিব 1 2 5 3 5 গুণ আকৌ 15 655 ঠিক আছে ওপৰত 3 ৰে কাটিলে ইয়া কিমান হৈ যাব ওপৰত ইয়াক 3 ৰে কাটিলে কিমান হৈ যাব 25 একো অসুবিধা আছে নাই আকৌ আপোনালোকে চাব ইয়াতে মই কি কৰিছো ইয়াতে চাব মই যদি ইয়াক 5 ৰে কাটি দিও 5 1 গুণ 5 6 ৰ পৰা 1 গলে 1 থাকিব 1 যাব 15 ৰ ওচৰত 5 3 গুণ 15 ইয়াতে থাকিব 5 1 গুণ 5 ওপৰত যদি মই 5 ৰে কাটি দিও ই কিমান হ'ব 5 ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে এতিয়া আৰু আমি কাটাকাটি কৰিব নোৱাৰিম আপোনালোকে ডাইৰেক্ট এটো জানি লব 131 দি যেতিয়া মই ইয়াক কাটি দিম তেতিয়া মোৰ কিমান হৈ যাব এটো কিমান হৈ যাব 131 দি 3013 কাটলে হ'ব 23 ঠিক আছে আপোনালোকে কৰি চাব পাৰে 13123 কাটিলে কিমান হ'ব 3 1 গুণ 3 3 3 গুণ 9 3 1 গুণ 3 ইয়াতে এক ঘৰ কাটি দিব 2 1 গুণ 2 2 3 গুণ 6 2 এটো যোগ কৰক 3 9 আৰু 2 11 3 আৰু 6 10 0 3 3013 তাৰ মানে কিমান হ'ব 23 23 into 5 কিমান হ'ব 115 এতিয়া বস্তুটো 115 ত মই বিক্ৰী কৰিলো বস্তুটো কিমানৰ দাম আছিল 100 টকা মোৰ মতে 100 টকা দাম আছিল বিক্ৰী কৰিলে 15 টকা লাভ কিমান হৈছে 15 টকা 115 মানে কিমান 15% তাৰ মানে মোৰ প্ৰফিট কিমান আছে 15% বাস কিমান ধুনিয়াকে আহি গল মই জাস্ট একো লগাইছো আপোনালোকে এটা বস্তু লক্ষ্য কৰিব মই প্ৰতিটো প্ৰশ্ন এনেকা ধৰণৰ নিয়মত কৰি আছো আৰু এটা নিয়মে বিক্ৰী মানে কি বিক্ৰী বল সৰি বি নিয়ম বিক্ৰী কৰা নাই সৰি আই এম সৰি মই কি কইলো এটা নিয়মে প্ৰতিটো প্ৰশ্নতে মই ইউজ কৰিছো প্ৰফিট এণ্ড লছত যিমান কেটা প্ৰশ্ন কৰিলো এই নিয়মটো মই ব্যৱহাৰ কৰি আছো আপোনালোকে চাইছে নে নাই গম পাইছে নে নাই বস্তুটো একচুয়ালি গম পাইছে আপোনালোকে মই যিমানখিনি প্ৰশ্ন কৰিলো এইটো নিয়মটো আদার্স একো ফৰ্মুলা মই এতিয়ালৈকে কেতিয়াবা ইউজ কৰিছো নেকি আপোনালোকে নিজে ভাবি চাওকচোন মই কৰা নাই ফৰ্মুলা ইউজ কৰাটো মূৰ্খৰ কাম হৈ যাব ইয়াতে জাস্ট কম্পিটিটিভ এক্সাম আপোনাৰ ব্ৰেইন টু ইউজ কৰিব আৰু শৰ্ট ট্ৰিক ইউজ কৰিব আৰু এইটো নিয়ম আপোনালোকে শিকিলক পৰীক্ষাৰ এনি কোনো প্ৰশ্ন আপোনালোকে উৰাই দিব পাৰিব ইয়াতে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে চাব আপোনালোকে The ratio of cost price and selling price of an article is 29 the gain percentage ঠিক আছে cost price আৰু sell price অনুপাতটো কিমান 20/21 ঠিক আছে এতিয়া 20 টকাৰ বস্তু মই বিক্ৰী কৰিলো কিমানত 21 টকা লাভ কিমান হৈছে 1 টকা 1 টকা ঠিক আছে মোৰ লাভ হৈছে 1 টকা কিমানৰ ওপৰত 20 টকাৰ ওপৰত সদায় কষ্ট প্ৰাইসৰ ওপৰত হিসাব কৰা হয় লাভ বা লোকসান সদায় কষ্ট প্ৰাইসৰ ওপৰত হিসাব কৰা হয় লাভ বা লোকসান সদায় কষ্ট প্ৰাইসৰ ওপৰত হিসাব কৰা হয় সেলিং প্ৰাইসৰ ওপৰত হিসাব কৰা নহয় তেনেহলে কষ্ট প্ৰাইসটো থাকিব 20 টকা 20 টকাৰ বস্তু মই যদি 21 টকাত বিক্ৰী কৰো মোৰ লাভ কিমান থাকিব 1 টকা 1/20 পার্সেন্টেজ উলাবলৈ গলে 100% ঠিক আছে 20 এক কাটি গলে 0 2 এর ধরে কাটিলে 5 5 into 1 কিমান হ'ব 5 তাৰ মানে মোৰ লাভ কিমান হৈছে 5% বাস এনেকে আপোনালোকে প্ৰশ্নত প্ৰশ্নবোৰ পৰীক্ষাত উৰাই দিব আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্ন আছে নেকি আমি চাও আমাৰ নেক্সট প্ৰশ্ন আছে ঠিক আছে কি কৈছে ইয়াতে ধুনিয়া এটা প্ৰশ্ন আছে আপোনালোকে চাওক এটো প্ৰশ্ন ইজি হয় আপোনালোকে চাওক কি কৈছে Ravish buy an article 2700 এটা বস্তু কিনিছে তাৰ মানে কষ্ট প্ৰাইস ইয়াৰ খৰচ কিমান গৈছে ইয়াতে 2700 টকা ঠিক আছে ওয়াও তালিয়া তাৰ পিছত কিমানত বিক্ৰী কৰিলে সেল লিস্ট ফৰ 1800 সেল প্ৰাইস কিমান আছে ইয়াৰ সেল প্ৰাইস 1800 ঠিক আছে মূৰ্খ যদি জধা মূৰ্খ আছে ই এটা আছে 2700 টকা দি বস্তু কিনে 1800 টকাত বিক্ৰী কৰে গাধা ঠিক আছে ফাইন্ড দা পার্সেন্টেজ অফ প্রফিট অর লস ঠিক আছে লস তো হৈছে আমি গম পাইছো বেছি দামত কিনিছে কম দামত বিক্ৰী কৰিছে লস হৈছে কিমান লস হৈছে 2700 ৰ পৰা 1800 বাদ দিলে কিমান থাকিব 900 টকা লস কৰিছে এতিয়া মই যদি লস পার্সেন্টেজ 900 টকা লস কিমানৰ ওপৰত কষ্ট প্ৰাইসৰ ওপৰত সেলিং প্ৰাইসৰ ওপৰত নহয় 2700 পার্সেন্টেজ উলাবলৈ 100% বাস 0 কাটি দিলে 9 তাৰ মানে মোৰ ইয়াতে কিমান থাকিব 100/3% আৰু 100/3% আপোনালোকে নিশ্চয় জানে 33.3% তাৰ মানে মোৰ লস কিমান আছে 33.3 মানে 0.3 মানে এটো মই এনেকৈ লিখিব 33 1/3% তাৰ মানে এটো কোন আছে 33 1/3 এটো হৈ যাব আমাৰ অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर 33 1/3% কি লস ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি যাও ইয়াতে কি কৈছে আচ্ছা ধুনিয়া এটা প্ৰশ্ন কৈছে ঠিক আছে
কি হৈছে what percent of profit would there be if 16% of cost price is equal to the 10 price of the selling price ঠিক আছে profit কিমান হৈছে যদি cost price or কিমান কৈছে 16% of cost price of 16% sale price of 10% সমান মানে মই জিমানত কিনিলো হেতু 16% জিমানত দিও তার 10% মানে 16% 10% মোৰ লাভ হৈছে কেনেকে লাভ হৈছে মই চাম cost price 16% of cost price 16% of cost price equals to 10% of sale price ঠিক আছে এতিয়া এনেকে কি লিখিম 16% of মানে পূৰণ cost price equals to 10% of মানে পূৰণ sale price পার্সেন্ট দুও পিনে আছে আপোনালোকে যদি না জানে আজি এইটো কথা শিকি লওক পার্সেন্ট দুও পিনে থাকিলে কাটি দিব পাৰে এইটো পার্সেন্ট আৰু এইটো পার্সেন্ট কাটি দিলে কি থাকিব আমাৰ হাতত এতিয়া 16 cost price 16 into cost price equals to 10 into selling price প্ৰথম প্ৰশ্নৰ নিচিনা হৈ গৈছে এতিয়া আপোনালোকে কি কৰিব 16 টো ইয়াতে আহিব 10 এইফালে পূৰণ হৈছিল এইফালে আহিলে তৰণ হৰণ হৈ যাব equals to sale price cost price এইফালে পূৰণ হৈছে এইফালে গলে কি হৈ যাব তলত যাব তাৰ মানে 10 টকা দি কিনা বস্তু এটা মই 16 টকাত বিক্ৰী কৰিলো মোৰ লাভ হৈছে নে লছ লাভ হৈছে কিমান লাভ হৈছে 6 টকা লাভ হৈছে 6 টকা লাভ হৈছে ঠিক আছে কিমানৰ ওপৰত 10 ৰ ওপৰত 10 টকাৰ ওপৰত কষ্ট প্ৰাইস ৰ সদায় কষ্ট প্ৰাইস ৰ ওপৰত ইনটু 100% উলিয়াব লৈ যাও ঠিক আছে 100% 10 দি ইয়াক কাটলে 10 into 6 কিমান হ'ব 60 তাৰ মানে মোৰ লাভ কিমান হৈছে 60% ऑप्शन नंबर डी इज द करेक्ट आंसर वाओ तालियां बस ऐसे ही सवाल को किया जाता है আহা গৈছে আপোনালোকে বুজি পাইছে চাও আমি আমাৰ নেক্সট প্ৰশ্নলৈ যাও আমাৰ ইয়াত চাব নেক্সট প্ৰশ্ন কি আছে what was the rate of the discount computer mark price 30000 was sold for 20 এটা বস্তুৰ mark price 30000 আছিল 30000 টকা লিখা দাম আছিল কিন্তু বিক্ৰী কৰিলে কিমানত সেল প্ৰাইস কিমান কৰিলে 28000 এতিয়া মোক যদি দোকানদাৰে ডিসকাউন্ট দিয়ে কিহৰ ওপৰত দিয়ে যেটো প্ৰাইস টেগ থাকে হেতু দামৰ ওপৰত ডিসকাউন্টটো লগায় না নলগায় নেকি তাৰ মানে মই 30000 টকা দাম থকা বস্তুটা 28000 টকাত বিক্ৰী কৰিলো কিমান ডিসকাউন্ট দিলো মই 2000 টকা ডিসকাউন্ট দিছো ঠিক আছে কিমানৰ ওপৰত ডিসকাউন্ট দিলো 30000 ওপৰত কাৰণ আমি ইয়াৰ ওপৰত ডিসকাউন্ট নিদু সেল প্ৰাইসৰ ওপৰত কেতিয়াও ডিসকাউন্ট নাই কষ্ট প্ৰাইসৰ ওপৰত 330000 into 100 এতিয়া উলাব লাগিব 2000 30000 এর কিমান পার্সেন্ট হয় এটা দুটা তিনিটা এটা দুটা তিনিটা এটা শূন্য কাটি দিলো তো উপর থাকিব 2 into 10 কিমান থাকিব 20 তলত থাকিব 3% ঠিক আছে 3% এতিয়া এইটো মানে কিমান হৈ যাব 3 যদি আমি 20 ক 3 ৰে হৰণ কৰো কিমান হৈ যাব 3 6 গুণ 18 তলত থাকিব 2 তাৰ মানে এইটো কিমান হৈ যাব 3 সরি এইটো হ'ব 6 2/3 ঠিক আছে 6 অকনমান ভুল হৈ গল 3 দি এটো হৰণ কৰিলে 3 6 গুণ 18 6 2/3 এটো 1/2 3 হ'ব এটো 2/3 হ'ব ঠিক আছে তাৰ অপচন নম্বৰ সি কিমান পার্সেন্ট লাভ হৈছে মোৰ সরি কিমান পার্সেন্ট ডিসকাউন্ট দিছো মই 6 2/3% মই ডিসকাউন্ট দিছো 30000 ৰ বস্তু এটা 2000 ডিসকাউন্ট দিয়া মানে 6 2/3% ডিসকাউন্ট দি আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি যাও ওয়াও আজি আমি বহুতখিনি ধুনিয়া প্ৰশ্ন সমাধান কৰিলো আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত এক্সপেক্ট ৰাখি দিব এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব লগতে আপোনালোকৰ প্ৰস্তুতি আপোনালোকে ভালদৰে চলাই যাওক যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে যদি আপোনালোকক কিবা ইম্পৰ্টেন্ট টপিকত ভিডিও লাগে কমেন্ট সেকশনত লাহেকে জনাই দিব যে আমাক এইটো টপিকত ভিডিও লাগে মই এইটো টপিকত নিশ্চয় ভিডিও লাগে আজিৰ কাৰণে এইখিনি ধন্যবাদ